চহৰৰ হৈ-হাল্লাৰ পৰা আঁতৰি এনেকুৱা গাঁৱলীয়া পৰিৱেশত থাকিবলৈ কাৰণো মন নাযায়। নমস্কাৰ, মই আলোক আৰু আজি মই তেনেকুৱা এটা ঠাইলৈ আহিছোঁ। মোৰ আগৰটো ভিডিঅ'ত ইতিমধ্যে আপোনালোকে এই গাঁৱলীয়া পৰিৱেশত থকা ঘৰখন দেখিছেই। মিৰ্জাৰ পৰা মাত্ৰ 10 মিনিট আঁতৰত থকা বৰিহাটৰ এই ঘৰখন পিছে কোনো ৰিজৰ্ট নহয়। এইখন হ'ল মোৰ সৰুকালৰে বান্ধৱী এজনীৰ ঘৰ। জানেনে, দৈনন্দিন ব্যস্ততাবোৰৰ পৰা সময় উলিয়াই আমি লগৰবোৰে প্ৰায়ে ইয়ালৈ আহোঁ। পিছে এনেকুৱা গাঁৱলীয়া পৰিৱেশবোৰৰ বিশেষত্ব কি বাৰু? হয়, ঠিকেই ধৰিছে, ইয়াৰে মানুহবোৰ। বিশ্বাস কৰক, মই যেতিয়া এই খুৰী আৰু খুৰাৰ ভিডিঅ' ল'ম বুলি ক'লোঁ, তেওঁলোকে অলপো সংকোচ নকৰি ধুনীয়াকৈ পোজ দিয়াত লাগিল। ভিডিঅ'টো তেওঁলোকক দেখাওঁতে যি এটা মিচিকীয়া হাঁহি মাৰিলে, দেখি হয়তো আপোনাৰো মন উৎফুল্লিত হৈ গ'ল হয়। এই আইতাজনীৰ হাঁহিটোৱে চাওকচোন, কিমান মৰম লাগিছে নহয়নে? পিছে আপোনালোকে জানেনে, মোৰ লগৰজনীৰ এই ঘৰটোতে নতুনকৈ আহিবলগীয়া অসমীয়া চিৰিয়েল এখনৰ শ্বুটিঙো চলি আছে। ইফালে আকৌ আণ্টিয়ে আমাৰ কাৰণে ঢেৰ কিবা-কিবি খোৱা বস্তু ৰেডি কৰিছে। এই আন্তৰিকতাবোৰতেইতো আমাৰ অসমীয়া সমাজৰ পৰিচয়বোৰ প্ৰকাশ পায়, নহয়নে বাৰু? আমি ইফালে খাই বৈ আজৰি। এই ঘৰখনৰ যেনিবা আৰু বহুত কাহিনী আছে, পাছত কেতিয়াবা ক'ম বাৰু। এতিয়া এৰিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।